চনৰ যিটো যুদ্ধ সেই যুদ্ধৰ আজি বিজয় দিৱস কোকৰাঝাৰতো আৰ্মিৰ দ্বাৰা আয়োজন কৰা হৈছে, য'ত বড়োলেণ্ড বাইক ৰাইডাৰ্ছৰ লগত 8টা বাইক ৰাইডাৰ্ছ ক্লাবে ইয়াত অংশগ্ৰহণ কৰিছে। কোকৰাঝাৰৰ ছেক্ৰেটাৰিয়েট ফিল্ডৰ পৰা তেওঁলোকে বিছমুৰীলৈকে তেওঁলোকে ৰেলী কৰিব। মোৰ খুব ভাল লাগিছে। আজি আমাৰ কোকৰাঝাৰতো সমগ্ৰ দেশত আয়োজন কৰাৰ নিচিনা আমাৰ ইয়াতো আৰ্মিৰ দ্বাৰা এই বিজয় দিৱস ইয়াত পালন কৰা হৈছে বা উদযাপন কৰা হৈছে। ইয়াত আমি অংশগ্ৰহণ কৰিবলৈ পাই আমি আনন্দিত হৈছোঁ যে কোকৰাঝাৰৰ যিটো বাৰ্তা মেছেজ এইটো যাব যে কোকৰাঝাৰৰ যুৱকসকলেও দেশ সেৱাত তেওঁলোকেও আগ্ৰহী বা দেশৰ কাৰণে কৰিবলৈ তেওঁলোকো সাজু আছে। যেতিয়াই মাতে তেতিয়াই আহিব। তো এই মেছেজটো যাব আৰু মই আশা কৰোঁ যে কোকৰাঝাৰৰ লাহে লাহে যিহেতু শান্তিৰ বাতাবৰণ ইয়াত আহি গ'ল, তো আমাৰ যুৱকসকলেও এতিয়া দেশৰ কাৰণে ৰাজ্যৰ কাৰণে কৰিবলৈ আগ্ৰহী যদি স্কোপ পায়। তো এই মেছেজটো যাব বুলি মই আশা কৰোঁ। जय हिंद। आज 53rd कमेमोरेशन जो कि विजय दिवस का हो रहा है 1971 वॉर में जो इंडियन आर्मी की विक्ट्री थी बांग्लादेश के ऊपर, उसके अमर शहीदों को कमेमोरेट करने के लिए, उनकी श्रद्धांजलि देने के लिए सभी बाइकर्स एसोसिएशन की तरफ से, आर्ट बाइकर्स क्लब की तरफ से और एमएलए साहब, डिस्ट्रिक्ट एडमिनिस्ट्रेशन और सभी पुलिस और सभी की तरफ से वी आर जस्ट ऑर्गेनाइजिंग वन बाइक रैली हियर। ये यहाँ से लेकर के मार्केट होते हुए और बिशमुरी तक जाएगा, जिसमें एक जस्ट मैसेज ड्राइव करेंगे कि हम इस रैली का आयोजन कर रहे हैं, जिसमें लोगों को पता चले कि इस तरह से विजय दिवस का हो। आगे भी हम उम्मीद करेंगे सभी से कि इस तरह से मोर एक्टिविटी